নমস্কাৰ বন্ধুসকল, থাইলেণ্ড ভ্ৰমণৰ আজি 3rd নম্বৰ ব্লগটোত আপোনালোকক দেখাবলৈ লৈছোঁ থাইলেণ্ডৰ লগতে ৱৰ্ল্ডৰ ফেমাছ এখন চিটি পাটায়া চিটি। এই পাটায়া চিটিত কি কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাওঁ আহকচোন। ফুকেট এয়াৰপৰ্টৰ পৰা আমি ডমেষ্টিক ফ্লাইটেৰে যাত্ৰা আৰম্ভ কৰিম বেংককলৈ আৰু ফুকেট এয়াৰপৰ্ট পালোহি। ইয়াৰে ভিতৰ পৰিৱেশটো ইমানে ধুনীয়া চাবলৈ। কিমান ধুনীয়া ভিতৰ পৰিৱেশটো। আৰু আমাৰ বেংককলৈ যাত্ৰা আৰম্ভ হৈ গ'ল। ফ্লাইটৰ ওপৰৰ পৰা সাগৰৰ আইলেণ্ডৰ দৃশ্যবিলাক চাবলৈ খুব ধুনীয়া লাগে। এই সাগৰৰ মনোমোহা দৃশ্যবিলাক উপভোগ কৰি পালোহি চনভূমি এয়াৰপৰ্ট বেংকক। খুবেই এটা বিশাল আৰু বিজি এয়াৰপৰ্ট হয়। এয়াৰপৰ্ট পালোহি আৰু আমি ইয়াৰ পৰা বল এপছৰ জৰিয়তে গাড়ী বুক কৰি ল'লোঁ। আপোনালোকে যদি থাইলেণ্ড আহে তেন্তে মোবাইলত বল এপছটো ডাউনলোড কৰি ল'ব আৰু তাৰ পৰা আপোনালোকে গাড়ী বুক কৰিব পাৰিব। আমাৰ গাড়ী বুক কৰা হৈ গ'ল। বেংককৰ এই চনভূমি এয়াৰপৰ্টৰ পৰা আমি এতিয়া যাবলৈ লৈছোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাটায়ালৈ। ধুনীয়াকৈ গাড়ীত গোটেইকেইজন বহি ল'লোঁ আৰু এফালে ৰাস্তাটোলৈ মন কৰকচোন, 10 লেনযুক্ত ৰাস্তা হয়। ৰাস্তা দি গৈ থাকোঁতে থাইলেণ্ডৰ ফেমাছ 7-11 নামৰ এখন শ্বপত সোমালোঁ। গোটেই থাইলেণ্ডত এই 7-11 শ্বপখন ফেমাছ হয়। ইয়াৰ এটা ড্ৰিংকছ বনালোঁ। এই ড্ৰিংকছটো বহুতে ফেমাছ হয় থাইলেণ্ডত। আপোনালোক আহিলে এনেদৰে বনাই খাবচোন, বহুতেই টেষ্টি হয় খাবলৈ। আৰু এইফালে সুৰজিতে এটা এনাৰ্জি ড্ৰিংকছ লৈছে। এনাৰ্জি ড্ৰিংকছটো হৈছে ৰেড বুল, লোকেল ৰেড বুল হয়, থাইলেণ্ডৰ ফেমাছ হয়। প্ৰায় 3-3.5 ঘণ্টামান যাত্ৰা কৰি পালোহি পাটায়া চিটি। চিটি একেবাৰে চেণ্টাৰতে আমাৰ ৰিজৰ্ট বুক কৰা আছিলে। এয়া ৰিজৰ্টখন পালোহি। ৰিজৰ্ট পাই আমি নিজৰ ৰুম চেক কৰি ল'লোঁ। খুবেই এখন ধুনীয়া ৰিজৰ্ট হয় আৰু আপোনালোকো আহিলে এই ৰিজৰ্টত থাকিব পাৰিব। বৰ বেছি দাম নহয় আৰু কণ্টেক্ট ডিটেইলছ মোৰ দিয়া থাকিব। যদি জানিবলগীয়া থাকে তেন্তে কণ্টেক্ট কৰিব পাৰিব মোক। আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমানেই ধুনীয়া। ৰুমত গোটেইকেইজনে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু গধূলি ওলাই গ'লোঁ এটা খুবেই ধুনীয়া শ্ব' চাবলৈ। এই শ্ব'টোৰ নাম হৈছে আলকাইজা শ্ব'। থাইলেণ্ড পাটায়াত খুবেই ফেমাছ হয় এই শ্ব'টো। বহুত দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ চাবৰ কাৰণে আহে আৰু খুবেই ভাল লাগে চাই। খুব ধুনীয়া হলত এই শ্ব'টো কৰা হয়, কিন্তু ভিডিঅ' কৰিবলৈ নিদিয়ে। মই মনে ভিডিঅ' ক্লিপ দুটামান লৈ থৈছিলোঁ, তাকে অলপমান দেখাই দিছোঁ। এতিয়া চাবলৈ গৈ আছোঁ ৱৰ্ল্ড ফেমাছ ৱাকিং ষ্ট্ৰীট। ইয়াৰে নাইট লাইফটো এনজয় কৰিবলৈ পৃথিৱীৰ সকলো কাণ্ট্ৰিৰ পৰা মানুহ ইয়ালৈ আহে। অলপমান পৰিৱেশটো দেখাই দিছোঁ।
এই পাটায়া ৱাকিং ষ্ট্ৰীটত ভাল বেয়া দুটা দিশ আছে আৰু আপোনাৰ ওপৰত কথা আপুনি কোনটো চইচ কৰে আৰু আমি নৰ্মেলি এখন ইণ্ডিয়ান ক্লাবত সোমালো আৰু তাৰে ভিতৰৰ পৰিৱেশটো অলপমান দেখাই দিওঁ ক্লাবৰ পৰা ওলাই আহি বাহিৰত দেখা পালো এনেদৰে ঘৰিয়ালৰ মাংস পুৰা পায় ইয়াত খুব ধুনীয়াকৈ বনাই আছে আমি জাস্ট এনে ভিডিঅ' কৰিলো ইয়াতে খোৱা নাই তিনিজনে ডিনাৰটো কৰি পেলাই পাটায়া ব্ৰিজৰ কাষত অলপমান বহিলো এয়া ৰাতি 2টা বজাৰ দৃশ্য ইমান ধুনীয়া লাগিছে চাবলৈ চাওকচোন অলপমান বহাৰ পিছত আমি ৰুমলৈ উভতি আহিলো ৰিজৰ্টৰ ৰুমৰ পৰা ৰাতিপুৱা খুব সোনকালে ফ্ৰেছ হৈ ওলাই আহিলো পাটায়া এটা খুবেই ফেমাছ আৰু খুবেই বেছি ৱাটাৰ এক্টিভিটি কৰিব পৰা আইলেণ্ড কোৰাল আইলেণ্ড এই আইলেণ্ডটো বহুতেই ফেমাছ হয় আৰু ইয়াতে খুবেই বেছি ৱাটাৰ এক্টিভিটি কৰিব পৰা যায় আৰু আমি কি কৰিলো চাওঁ আহকচোন আমি প্ৰথমতে কৰিম প্যাৰাছেলিং লাইফ জ্যাকেট আৰু সেফটি বেল্ট ধুনীয়াকৈ বান্ধি দিছে ফাৰ্স্ট টাইম কৰিম অলপমান ভয়ও লাগিছে পাছলৈ বহুতে ভাল লাগে 15 পৰা 20 মিনিট এনেদৰে আকাশত উৰাই খুবেই ভাল লাগে আৰু ইয়াৰ পাছত কৰিবলৈ গৈ আছো আন্ডাৰ ৱাটাৰ স্নৰ্কেলিং আন্ডাৰ ৱাটাৰ স্নৰ্কেলিংটো কৰিবলৈ বহুতে ভয় কৰে ইয়াত ভয় কৰিবলগীয়া একো কাৰণ নাই ট্ৰেইনাৰবিলাকে খুব ধুনীয়াকৈ ট্ৰেইন কৰি লয় আৰু ফুল্লি সেফটি হয় খুব ধুনীয়াকৈ অক্সিজেন হেলমেট পিন্ধাই দিয়ে আৰু তেতিয়া সাগৰ তলত খোজ কাঢ়িবলৈ সুবিধা হয় এয়া দেখিছে আমি সাগৰ তলত এনেকৈ মাছৰ লগত অলপমান খেলিলো আমি ৱাটাৰপ্ৰুফ কেমেৰা নিয়া নাছিলো গতিকে ভিডিঅ' ক্লিপটো ভালদৰে কৰিব নোৱাৰিলো এইটো আমাৰ গ্ৰুপৰ এজনৰ কেমেৰাৰ পৰা লোৱা ভিডিঅ' বৰ এটা ভাল নাই হোৱা আৰু ট্ৰেইনাৰবিলাকে খুব ধুনীয়াকৈ আমাক হাতত ব্ৰেড দি দিয়ে আৰু মাছবিলাকে খাবৰ কাৰণে দৌৰি আহে চাই খুবেই ভাল লাগে
ইয়াৰ পাছত কৰিলোঁ জেট স্কুটাৰ ৰাইডিং খুবেই ভাল লাগিলে কৰি প্ৰথম অৱস্থাত ট্ৰেইনাৰবিলাকে অলপমান শিকাই দিয়ে তাৰ পাছত সাগৰৰ মাজত চলাবলৈ দিয়ে বহুত ভাল লাগিলে চলাই পাটায়াত চাবলগীয়া আৰু বহু ঠাই আছে কিন্তু আমি পাটায়ালৈ দুদিনৰ কাৰণে আহিছিলোঁ যিহেতু ইমান বেছি চাব নোৱাৰিলোঁ কোনোবা যদি কম খৰচতে থাইলেণ্ড ভ্ৰমণ কৰিম বুলি ভাবিছে তেন্তে মোৰ ওচৰত খুব ধুনীয়া কেইটামান পেকেজ আছে পেকেজত আহিব পাৰিব এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু নেক্সট ব্লগত আপোনালোকক দেখাম থাইলেণ্ডৰ মেইন আৰু ফেমাছ ঠাইখন